গুড ইভিনিং ফ্ৰেণ্ডছ। আমি যোৱাকালি ক্ৰিকেট খেল চাবলৈ পমিষ্ট আৰু মই যাবলৈ ওলালোঁ। ক্ৰিকেট খেলৰ জেগা পাই গ'লোঁ আৰু পাপাকৰ লগতে গৈছিলোঁ আৰু খন্তেক সময় থাকোঁ, কাৰণ আধা ৰাতিলৈকে ক্ৰিকেট খেল হয়, আমি থাকিব নোৱাৰোঁ। যেতিয়া খন্তেক সময় পৰিৱেশটো চায়েই গুচি আহোঁ। তাৰপিছত ঘৰ আহি পাই গ'লোঁ। ঘৰ আহি পোৱাৰ পাছত ফাৰ্ষ্টতে মই বিচনাখনকে ৰেডি কৰি ল'লোঁ আৰু পমিষ্ট খেলি আছে। তাৰপাছতে ভাবিলোঁ পুৰা পিটিকাকে বনাওঁ, আৰু পুৰা পিটিকা খাই এনেও ভাল লাগে। আৰু সকলোবোৰ গোটাই ল'লোঁ। ঘৰৰে বেঙেনা, ঘৰৰে ধনিয়া আৰু জলকীয়া এটা এনেদৰে ৰেডি কৰি বনাবলৈ ৰেডি কৰি ল'লোঁ। আকৌ পিছদিনা পমিষ্ট দাদাকৰ লগত খেলিলে আৰু সি ঘৰৰ বনোৱা খেল খেলি বৰ ভাল পায়। সেয়াকে বাহ পালে যেতিয়া ধুনীয়াকৈ খেলিছে। আৰু ৰাতি সাঁজৰ বাবে বিলাহী, আদা, নহৰু, জলকীয়া ৰেডি কৰিলোঁ। চিকেন আছিলে আৰু ৰাতি সাঁজ এনেদৰে আজি হৈ গ'ল। গুড নাইট সকলো।